নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। আজিৰ প্ৰথমটো খবৰ আপোনালোকৰ মাজত ল'বলৈ ওলাইছোঁ। প্ৰথমটো খবৰটো হৈছে মোৰ যুঁজ হ'ব কংগ্ৰেছৰ সৈতে, বেলেগ দলৰ নাম নাজানো। মৰিয়নীত ৰাইজে মৰম কৰালৈকে মই বিধায়ক হৈ থাকিম। সমষ্টিত মোৰ মাতৃৰ আদৰোৱা কাম কৰিবলৈ আকৌ বিধায়ক হ'ব লাগিব। ৰূপজ্যোতি কুৰ্মীৰ এই ভাষ্য। আজিৰ প্ৰথমটো খবৰ আপোনালোকৰ মাজত লৈ আহিছোঁ। ৰূপজ্যোতি কুৰ্মীৰ বৃহৎ মন্তব্য, মোৰ যুঁজ হ'ব কংগ্ৰেছৰ সৈতে, বেলেগৰ দলৰ নাম নাজানো। মৰিয়নীত ৰাইজে মৰম কৰালৈকে মই বিধায়ক হৈ থাকিম। সমষ্টিত মোৰ মাতৃৰ আদৰোৱা কাম কৰিবলৈ আকৌ বিধায়ক হ'ব লাগিব। নেক্সট দ্বিতীয়টো খবৰ আপোনালোকৰ মাজত লৈ আহিছোঁ। অন্তকণ্ডলত জৰ্জৰিত কংগ্ৰেছ, হাইকমাণ্ডলৈ প্ৰদ্যুৎ বৰদলৈৰ বিস্ফোৰক পত্ৰ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ এৰাৰ ভাবুকি, লাহৰীঘাটত কংগ্ৰেছৰ প্ৰাৰ্থীক লৈ এই সংঘাত। এজন প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰক টিকট দিলে কংগ্ৰেছে, ত্যাগ কৰিম বুলি হুংকাৰ সাংসদ বৰদলৈৰ। চামতা আৰু টিহু ব্লকৰ অধীনত ১১৬ গৰাকী আশা কৰ্মী আৰু ১৫ গৰাকী আশা ছুপাৰ ভাইজাৰক মোবাইল ফোন বিতৰণ, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। নলবাৰী বিগ ব্ৰেকিং নিউজ, চামতা আৰু টিহু ব্লকৰ অধীনত ১১৬ গৰাকী আশা কৰ্মী আৰু ১৫ গৰাকী আশা ছুপাৰ ভাইজাৰক মোবাইল ফোন বিতৰণ, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। কংগ্ৰেছৰ দুখন তালিকাত নাম নাই, জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থীৰ আহোম প্ৰাৰ্থী প্ৰাঞ্জল বুঢ়াগোহাঁইক জালুকবাৰীত প্ৰক্ষেপ কৰিব নেকি গৌৰৱ গগৈয়ে। জল্পনা কল্পনা কেতিয়া দূৰ কৰিব জালুকবাৰীৰ ৰাইজৰ। দ্বিতীয় পৰ্যায়ত এইকেইটা সমষ্টিত চূড়ান্ত হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী। নিউ গুৱাহাটী শান্তনু বৰা, ৰঙাপাৰা গিৰিশ ভূঞা, জালুকবাৰী বিদিশা নেওগ, নন্দুৱাৰ আৰমান আলী, ডিমৰীয়া স্বপন মণ্ডল, নাওবেছা জয়প্ৰকাশ দাস, গড়েশ্বৰ ৰাজন চৌহান, ৰঙিয়া প্ৰাণজিৎ চৌধুৰী, গহপুৰ শংকৰ কুতুম, ঢকুৱাখানা সুৰজিৎ দলে, টিংখাং বিপুল গগৈ, বীৰসিং জৰুৱা, ৱাজেদ আলী চৌধুৰী, খুমটাই ৰজলিনা তিৰ্কী, বিলাসীপাৰা অমিত বাদশ্বাহ, মাণ্ডিয়া আব্দুল খালেক, অভয়াপুৰী প্ৰদীপ সৰকাৰ, হাফলং নিৰ্মল লাংথাচা, হোজাই থিলি চৌধুৰী, চামৰীয়া জামান আদুত, ঢেকীয়াজুলি বাদশ্বাহ ওৰাং। নেক্সট পৰৱৰ্তী খবৰটো আপোনালোকৰ মাজত লৈ আহিছোঁ। আজি পুৱা ১০ বজাত বিজেপিত যোগদান কৰিব ভূপেন ৰায়ে। ভূপেন ৰায় হ'ব পাৰে বিজেপিৰ অভয়াপুৰীৰ প্ৰাৰ্থী। মুছলমানক লৈ আমাৰ কোনো সমস্যা হোৱা নাই, সমস্যা হৈছে বাংলাদেশী মুছলমানক লৈহে। মোৰ গাড়ীৰ ড্ৰাইভাৰজন এগৰাকী মুছলমান, তেওঁ ৩০ বছৰ ধৰি মোৰ গাড়ী চলাই আছে। মোৰ কাৰ্যালয়ৰ ৩০% কৰ্মচাৰী মুছলমান। ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ, ইয়াত হিন্দু মুছলমানৰ বাবে সমান অধিকাৰ সংবিধান দিছে। ঈদলৈ যোৱা টুপী পিন্ধাও কোনো অপৰাধ নহয়। NDTV ইণ্ডিয়াৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, ইলেকশ্যন ব্ৰেকিং, খোৱাং সমষ্টিত নতুন ৰাজনৈতিক সমীকৰণ। আজি কংগ্ৰেছ ত্যাগ কৰিব বিজু দুৱাৰাই। কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল বিজু দুৱাৰা। কংগ্ৰেছে খোৱাং সমষ্টিৰ আজাপক এৰি দিয়াক লৈ ক্ষোভ দুৱাৰাৰ। ৰাইজৰ দলত যোগদান কৰাৰ সম্ভাৱনা বিজু দুৱাৰাৰ। পৰৱৰ্তী খবৰ, বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী তাৰেক ৰহমানৰ নতুন আঁচনি উদ্বোধন। বাংলাদেশৰ মন্দিৰৰ পুৰোহিতসকলে লাভ কৰিব ৫,০০০ টকাকৈ দৰমহা। মন্দিৰৰ তত্ত্বাৱধায়কসকলে লাভ কৰিব ৩,০০০ টকাকৈ দৰমহা। পৰৱৰ্তী খবৰ, প্ৰকাশ পালে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা। গোলকগঞ্জ কাৰ্তিক চন্দ্ৰ ৰায়, বীৰসিং জৰুৱা, ৱাজেদ আলী চৌধুৰী, বিলাসীপাৰা অমৃত বাদশ্বাহ, মানকাছাৰ মহিবুৰ ৰহমান, গোৱালপাৰা পূব কাবুল কালাম ৰছিদ আলম, দুধনৈ কিশোৰ কুমাৰ ব্ৰহ্ম, সৃজনগ্ৰাম নুৰুল ইছলাম, মাণ্ডিয়া আব্দুল খালেক, চমৰীয়া ৰেকিবউদ্দিন আহমেদ,
ৰঙিয়া প্ৰাণজিৎ চৌধুৰী, ডিমৰীয়া কিশোৰ কুমাৰ বৰুৱা, নিউ গুৱাহাটী শান্তনু বৰা, মঙলদৈ ৰিজুমণি তালুকদাৰ, হোজাই জিলি চৌধুৰী, ঢেকীয়াজুলি বাদশ্বাহ ওৰাং, ৰঙাপাৰা কাৰ্তিক চন্দ্ৰ কুৰ্মী, গহপুৰ ডক্টৰ শংকৰ জ্যোতি কুতুম, ধেমাজি শৈলেন সোণোৱাল, তিনিচুকীয়া ডেভিড ফুকন, টিংখাং বিপুল গগৈ, দেৰগাঁও সাগৰিকা বৰা, ধলাই ধ্ৰুৱজ্যোতি পুৰকায়স্থ, কৰিমগঞ্জ দক্ষিণ আমিনুৰ ৰছিদ চৌধুৰী। পৰৱৰ্তী খবৰ, কংগ্ৰেছ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে। 2030ৰ ভিতৰত এজনো হিন্দু নেতা নাথাকে কংগ্ৰেছত। প্ৰদ্যুৎ বৰদলৈৰ লগত মই কথা পতা নাই। প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ নগাঁৱৰ সাংসদ। এতিয়া বিজেপিলৈ আহিলে সাংসদৰ আসনখন এৰিব লাগিব। মই সেইকাৰণে প্ৰদ্যুৎ বৰদলৈৰ যোগদান 2029লৈ ৰাখিছোঁ। চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ। SLC আঁচনিৰ জৰিয়তে মাত্ৰ 12 ঘণ্টাতে 90 লাখ টকা ঋণ বিতৰণ। 12 ঘণ্টাতে 120 জন আবেদনকাৰীৰ বেংক একাউণ্টত সোমাল ঋণৰ ধন। সামাজিক মাধ্যমযোগে তথ্য প্ৰকাশ মুখ্যমন্ত্ৰীৰ। কৰ্মচাৰীসকলৰ বাবে আৰম্ভ কৰা এমপ্লয়ী চেলাৰী লিংক ক্ৰেডিট SLC স্কিমে ইতিমধ্যে এক উৎসাহজনক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। আৰম্ভণিতে মাত্ৰ 12 ঘণ্টাৰ ভিতৰতহে 120 জন আবেদনকাৰীৰ প্ৰায় 90 লাখ ঋণৰ সুবিধা প্ৰদান কৰা হৈছে। বিত্ত বিভাগ অসম ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে এই আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলক দ্ৰুত, কাগজবিহীন আৰু স্বচ্ছভাৱে ঋণ লাভ কৰাৰ সুবিধা প্ৰদান কৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যসভাত অন্তৰ্বৰ্তী ৰঞ্জন গগৈৰ কাৰ্যকাল। 6 বছৰীয়া কাৰ্যকালত ৰঞ্জন গগৈৰ নিষ্ক্ৰিয় ভূমিকা। 6 বছৰীয়া কাৰ্যকালত নুসুধিলে এটাও প্ৰশ্ন। বিজেপিত যোগদান কৰিলে 4বাৰৰ বাবে আগপৰ বিধায়ক ভূপেন ৰায়। সোণোৱাল সাহিত্য সাহিত্য পৰিষদৰ প্ৰাক্তন CEM নন্দিল সোণোৱাল, আছুৰ প্ৰাক্তন সহকাৰী সম্পাদক ৰাণা সোণাৰে। পৰৱৰ্তী খবৰ, কেইবাখনো জিলাৰ SSPক বদলিৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ। IPS সোমালীন শুভদৰ্শনীক মাজুলীৰ SSP হিচাপে বদলি। IPS R শীতল কুমাৰ দক্ষিণ শালমাৰাৰ SSP হিচাপে ৰূপে বদলি। IPS আচল চৌহানক শদিয়াৰ SSP হিচাপে বদলি। IPS সুধাকৰ সিঙক চিৰাঙৰ SSP ৰূপে বদলি। IPS মোহন লাল মীনা ধেমাজিৰ নতুন SSP আৰু 17 মাৰ্চৰ দিনৰ 11 বজাৰ ভিতৰত সকলোকে নতুন দায়িত্ব লোৱাৰ নিৰ্দেশ। পৰৱৰ্তী খবৰ, 20 মাৰ্চত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন দাখিল। দিনৰ 12:30 মনোনয়ন পত্ৰ দাখিল কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। বিহাৰত NDAৰ ক্লিন ছুইপ। বিহাৰ ৰাজ্যসভা নিৰ্বাচনত NDAৰ 5গৰাকী প্ৰাৰ্থীৰ জয়লাভ। নীতিন নবীন, নীতিশ কুমাৰ, উপেন্দ্ৰ কুৱাশ্বাহা, ৰামনাথ ঠাকুৰ, শিৱেশ ৰাম ৰাজ্যসভালৈ নিৰ্বাচিত। পৰৱৰ্তী খবৰ, যোৰহাট গৌৰৱ গগৈৰ বিৰুদ্ধে ৰাইজৰ দলে প্ৰাৰ্থী নিদিয়ে অখিল গগৈয়ে। অখিল গগৈয়ে এই ঘোষণা কৰিলে কাজিৰঙাত। 5 জিলা আয়ুক্তক বদলি নিৰ্বাচন আয়োগৰ। কোকৰাঝাৰ জিলা আয়ুক্ত পদত ডক্টৰ P উদয় প্ৰবীণ। মাজুলী জিলা আয়ুক্ত পদত সৃষ্টি সিঙক নিযুক্তি। বাক্সা জিলাৰ আয়ুক্ত পদত কিমনেং চাংছনক নিযুক্তি। চিৰাঙৰ জিলা আয়ুক্ত পদত মধুসূদন নাথক নিযুক্তি। ওদালগুৰি জিলা আয়ুক্ত পদত জয় বিকাশক নিযুক্তি। কাইলৈ বিয়লি 3 বজাৰ ভিতৰত সংশ্লিষ্ট পদত কৰিব লাগিব যোগদান। সত্য প্ৰমাণিত হ'ল প্ৰথম খবৰ বাতৰিৰ। হাতীত উঠিল জাকিৰ হুছেইনৰ লক্ষ্য। কেশৱ মহন্ত আৰু অতুল বৰাৰ উপস্থিতিত অগপৰ কাৰ্যালয়ত যোগদান কৰিলে লস্কৰে। ৰাজ্যিক বিজেপিত বৰ্তমান নো ভেকেন্সি। এতিয়া আহিলে কিয় কৰিব লাগিব। বিজেপিলৈ আহিলে আদৰ্শ সলনি হ'বই লাগিব। আদৰ্শ সলনি নহ'লে তিষ্ঠি থাকিব নোৱাৰিব। বাজপেয়ী ভৱনত ঘোষণা সভাপতি দিলীপ শইকীয়াৰ। পৰৱৰ্তী খবৰ, ৰাভা হাছাঙত 3 সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত। পশ্চিম গোৱালপাৰা পবিত্ৰ ৰাভা, দুধনৈ টংকেশ্বৰ ৰাভা, বকো ছয়গাঁও ৰজু মেছ, বিষ্ণু বহুমতাৰী। 20 মাৰ্চত মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰীয়ে। দুপৰীয়া 12:30 বজাত মনোনয়ন দাখিল কৰিব
মুখ্যমন্ত্ৰীয়ে হেঙেৰাবাৰী ডিচি কাৰ্যালয়ত দাখিল কৰিব এই মনোনয়ন। নগাঁৱৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গমথা গাঁৱত তীব্ৰবেগী বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত ৩জনকৈ লোক। তীব্ৰবেগী অহা ৬জনীয়া এটা বাইকৰে পাছফালৰ পৰা প্ৰচণ্ড খুন্দা মাৰে আন এজন আৰোহীক। নিজ গৃহ পাবলৈ মাত্ৰ ১০০ মিটাৰ থকা অৱস্থাত লোহিত শৰ্মা নামৰ ব্যক্তিজন দুৰ্ঘটনাত পতিত হয়। সংকটজনক অৱস্থাত লোহিত শৰ্মাক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আন দুজন যুৱককো উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়া হয়। ২০ মাৰ্চত মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হেঙেৰাবাৰী ডিচি কাৰ্যালয়ত দুপৰীয়া ১২:৩০ বজাত মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। কাইলৈ ঘোষণা হ'ব এ জে পিৰ প্ৰাৰ্থীৰ তালিকা। বিৰোধী নেত্ৰক লৈ এতিয়াও আশাবাদী লুৰিণজ্যোতি গগৈ। ১৮ মাৰ্চৰ সন্ধিয়া প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। নিউজ আপডেটছ বিহাৰ ৰাজ্যসভাৰ নিৰ্বাচন। এনডিএৰ আটাইকেইজন প্ৰাৰ্থীৰ জয়লাভ। এনডিএৰ ৫জন প্ৰাৰ্থী ৰাজ্যসভালৈ নিৰ্বাচিত। নীতিন নবীন, নীতিশ কুমাৰ, উপেন্দ্ৰ কুশৱাহা আৰু ৰামনাথ ঠাকুৰ আৰু শিৱে ৰাম ৰাজ্যসভালৈ নিৰ্বাচিত। বিহাৰৰ ৩ কংগ্ৰেছী বিধায়কে কৰিলে ক্ৰছ ভোটিং। আৰজেডিৰ এজন বিধায়কে ৰাজ্যসভা নিৰ্বাচনত নকৰিলে ভোটদান। মুকলি বিদ্ৰোহ সূচনা কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পৰৱৰ্তী স্থিতি কি? অগা-পিছাকৈ দিল্লীলৈ ৰাওনা মুখ্যমন্ত্ৰী আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ। আকৌ এবাৰ বিজেপি চৰকাৰ যোগদান কাৰ্যসূচী। অগপ এৰি বিজেপিত যোগদান ভূপেন ৰায়ৰ। অগপৰ প্ৰাক্তন বিধায়ক আছিল ভূপেন ৰায়। অভয়াপুৰী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা। অসম গণ পৰিষদ আজি অগপত যোগদান কৰিব প্ৰকাশ দাসে। বিজেপি ত্যাগ কৰি অগপলৈ আহিব হাজোৰ নেতাজন। প্ৰকাশ দাস হাজো শুৱালকুছি সমষ্টিৰ অগপ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা। ১১ বজাত অগপৰ মুখ্য কাৰ্যালয়ত অতুল বৰাৰ উপস্থিতিত অগপত যোগদান কৰিব প্ৰকাশ দাসে। অসম, পশ্চিমবংগ, তামিলনাডু আৰু কেৰালা, পুডুচেৰীত নিৰ্বাচন। ৫ ৰাজ্যৰ মুঠ ভোটাৰৰ সংখ্যা ১৭.৪ কোটি। ৫ ৰাজ্যত মুঠ আসনৰ সংখ্যা ৮২৪। অসমত ৯ এপ্ৰিলত ভোটদান। কেৰালা ৯ এপ্ৰিলত ভোটদান। পুডুচেৰী ৯ এপ্ৰিলত ভোটদান। তামিলনাডু ২৩ এপ্ৰিলত ভোটদান আৰু পশ্চিমবংগ ২৩ আৰু ১৯ এপ্ৰিলত ভোটদান। বিৰোধী মিত্ৰদল APHLCৰ প্ৰাৰ্থী তালিকা ঘোষণা। ডিফু আৰু আমৰী সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব APHLCয়ে। ডিফুত জন ইংটিং কাথাৰ, আমৰীত APHLCৰ প্ৰাৰ্থী বিক্ৰম হানছে। গৌৰৱ গগৈক ল'ৰা ৰজা আখ্যা ভূপেন বৰাৰ। ল'ৰা ৰজাৰ কুশাসনৰ বাবে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ অৱক্ষয় ঘটিছিল। ল'ৰা ৰজাৰ পৰামৰ্শদাতা ৰকিবুল হুছেইন। গৌৰৱ গগৈৰ বাবে ১৫০ বছৰীয়া কংগ্ৰেছ নিঃশেষ হ'ব ভূপেন বৰা। কংগ্ৰেছৰ ভিতৰৰ কথা মোতকৈ ভালকৈ আৰু কোনোবাই জানে নেকি? সকলো কথা ক'লে এতিয়া মই নিজে হাঁহিয়াৰ পাত্ৰ হ'ম। কংগ্ৰেছৰ এতিয়া নেতৃত্ব দম্ভালি আৰু অহংকাৰৰ নেতৃত্ব। ন বিজেপি ডক্টৰ ভূপেন বৰাৰ মন্তব্য। ৰাজ্যসভা গৃহ বিভাগত ৰদবদল। নিৰ্বাচন আয়োগে কৰিলে ৰদবদল। ব্ৰেকিং নিউজ। নামনি অসমৰ ৩ সমষ্টিত চূড়ান্ত প্ৰায় বিজেপিৰ প্ৰাৰ্থী। পশ্চিম গোৱালপাৰাত পবিত্ৰ ৰাভা, দুধনৈ টংকেশ্বৰ ৰাভা, বকো, ছয়গাঁও বিষ্ণু বহুমুতাৰী, ৰাজু মেছ। হাজোৰ দমদমত ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ বিজেপি কৰ্মীৰ। হাজো শুৱালকুছি সমষ্টিত অগপক এৰি নিদিয়াৰ কথা চলি থকাৰ সময়তে এই ক্ষোভ। কোনো কাৰণতে বিজেপিৰ দখলত থকা হাজো শুৱালকুছি সমষ্টিত অগপক এৰি নিদিয়াৰ হুংকাৰ। প্ৰতিবাদৰ সময়ত হাজো-গুৱাহাটী সংযোগ পথত বৃহৎ যান-জঁট। উত্তৰ অসমৰ বিজেপিৰ প্ৰাৰ্থীৰ সম্ভাৱ্য তালিকা, য'ত ঢেকিয়াজুলি অশোক সিংহাল, ৰঙানদী ঋষিৰাজ হাজৰিকা, বৰচৰা বিতুবৰণ শৰ্মা, নাওবৈচা বসন্ত দাস, তেজপুৰ পৃথ্বীৰাজ ৰাভা, লখিমপুৰ মানৱ ডেকা,
ৰাঙাপাৰা কৃষ্ণকমল তাঁতী, ঢকুৱাখানা নৱকুমাৰ দলে, নদুৱাৰ পদ্ম হাজৰিকা, ধেমাজি ৰনজ পেগু, বিশ্বনাথ পল্লৱ লোচন দাস, চিচাবৰ গাঁও অৰুণিমা লাহন বৰুৱা, বিহালী মুনীন্দ্ৰ দাস, জোনাই ভুৱন পেগু, গহপুৰ উৎপল বৰা, মংগলদৈ অনুপম ডেকা, বিহপুৰীয়া ভূপেন বৰা, চিপাঝাৰ বনমালী শৰ্মা, দলগাঁও মিত্ৰদল। আজি দিল্লীত অনুষ্ঠিত হ'ব বিজেপিৰ সাংসদীয় বৰ্ডৰ বৈঠক। এই বৈঠকতে চূড়ান্ত হ'ব দলটোৰ প্ৰাৰ্থীৰ তালিকা। বিজেপিৰ এই বৈঠকৰ বাবে অপেক্ষা অসম গণ পৰিষদৰো। এই বৈঠকতে চূড়ান্ত হ'ব মিত্ৰদলৰ আসনো। বৈঠকত অংশ ল'ব মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আজি বিয়লি 1 বজাত দিল্লীত বিজেপিৰ গুৰুত্বপূৰ্ণ নিৰ্বাচনী সমিতিৰ বৈঠক। এই বৈঠকতে চূড়ান্ত হ'ব বিজেপি প্ৰাৰ্থীৰ তালিকা। কাইলৈ অসমৰ 126টা সমষ্টিৰ ঘোষণা হ'ব প্ৰাৰ্থীৰ তালিকা। আজি ঘোষণা হ'ব অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ তালিকা। ইতিমধ্যে চূড়ান্ত হৈছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ তালিকা। মাৰ্চত ঘোষণা হ'ব বিজেপি প্ৰাৰ্থীৰ তালিকা। কোনে লাভ কৰিব দিছপুৰত বিজেপিৰ প্ৰাৰ্থিত্ব? অতুল বৰা, জয়ন্ত কুমাৰ দাস, দিব্যৰঞ্জন শৰ্মা, মানস বৰা। জাতীয় পৰিষদৰ বিশ্বাসঘাতকতা, নিৰ্বাচন খেলিবলৈ সাজু শ্যামন্ত কাশ্যপ। মাজনিশা ফোন আঞ্চলিক দলৰ শীৰ্ষ নেতালৈ, সলনি হ'ব পাৰে বৰহমপুৰৰ সমীকৰণ। যদি শ্যামন্ত কাশ্যপে নিৰ্বাচন খেলা হ'ব পাৰে বৰহমপুৰত। 19 মাৰ্চত প্ৰকাশ পাব অগপৰ প্ৰাৰ্থী তালিকা। মিত্ৰদল বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱালৈ অপেক্ষা অগপৰ। অসম জাতীয় পৰিষদ, আজাপৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ। খোৱাঙত আজাপৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ, ডিব্ৰুগড়ত আজাপৰ প্ৰাৰ্থী মৈনাক পাত্ৰ, পলাশবাৰীত পংকজ লোচন গোস্বামীক প্ৰাৰ্থিত্ব, বজালীত দিলীপ বৰুৱা প্ৰাৰ্থিত্ব, সৰুপথাৰত জীৱন চুতীয়াক প্ৰাৰ্থিত্ব, বিন্নাকান্দিত ৰেজাউল কৰিম চৌধুৰীক টিকট প্ৰদান, মৰিগাঁৱত বাণী দাসক প্ৰাৰ্থিত্ব আৰু বৰহমপুৰত ৰাজেন গোহাঁইক প্ৰাৰ্থিত্ব প্ৰদান। অসম জাতীয় পৰিষদৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ। 8টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ। খোৱাং লুৰিণজ্যোতি গগৈ, ডিব্ৰুগড় মাইনাক পাত্ৰ, সৰুপথাৰ জীৱন চুতীয়া, বিন্নাকান্দি ৰেজাউল কৰিম চৌধুৰী, বৰহমপুৰ ৰাজেন গোহাঁই, মৰিগাঁও বাণী দাস, পলাশবাৰী পংকজ লোচন গোস্বামী আৰু বজালী দিলীপ বৰুৱা। এই মুহূৰ্তত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। যোৰহাট জিলা প্ৰশাসনে আজিৰ পৰা জাৰি কৰিলে 163 ধাৰা। নিৰ্বাচন আচৰণ বিধি বলবৎ থকালৈকে বাহাল থাকিব এই ধাৰা। অসম জাতীয় পৰিষদ, 2 বজাত ঘোষণা হ'ব অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ তালিকা। প্ৰথম পৰ্যায়ত 8টা সমষ্টি ঘোষণা কৰিব প্ৰাৰ্থীৰ তালিকা। গ্ৰীণউজ ৰিজৰ্টত ঘোষণা হ'ব প্ৰাৰ্থীৰ তালিকা। খোৱাং, সৰুপথাৰ, বিন্নাকান্দি, পলাশবাৰী, বজালী, মৰিগাঁও, বৰহমপুৰ, ডিব্ৰুগড় প্ৰাৰ্থী কৰিব ঘোষণা।